তোমালোক সকলোলৈকে মৰম জনাই আজিৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমি যোজ্যতাৰ মৌলবোৰৰ যোজ্যতাৰ বিষয়ে পঢ়িম। লাষ্ট ক্লাছত আমি আধুনিক পৰ্যায়বৃত্ত তালিকা মৌলবোৰৰ মডাৰ্ণ পিৰিয়ডিক টেবল অফ দ্য এলিমেণ্টছ মানে মৌলৰ শ্ৰেণী বিভাজনৰ আধুনিক পৰ্যায়বৃত্ত তালিকা যিখন হেনৰি মজলে প্ৰস্তুত কৰিছিলে 1913 চনত সেই তালিকাখনৰ বিষয়ে আমি পঢ়িছিলোঁ। তাত আমি পাইছিলোঁ যে পৰ্যায়বৃত্ত তালিকাখনত 7টা পৰ্যায় আৰু 18টা বৰ্গ আছে। এতিয়া আমি এই বৰ্গবিলাকক কেনেধৰণে এই মৌলবিলাকৰ আমি কেনেধৰণে যোজ্যতা নিৰূপণ কৰিব পাৰোঁ। কিছুমান ক্ষেত্ৰত আমি দেখোঁ যে বৰ্গবিলাকৰ সংখ্যা এইটো 1 নম্বৰ বৰ্গৰ মৌল নহয়, এই 1 নম্বৰ বৰ্গৰ মৌলবিলাকৰ যোজ্যতা 1, 2 নম্বৰ বৰ্গৰ মৌলবিলাকৰ যোজ্যতা 2, তেনেদৰে 18 বৰ্গৰ মৌলবিলাকৰ যোজ্যতা 0, 17 বৰ্গৰ মৌলবিলাকৰ যোজ্যতা 1, 16 বৰ্গৰ মৌলবিলাকৰ যোজ্যতা 2, 15 বৰ্গৰ মৌলবিলাকৰ যোজ্যতা 3 আৰু 14 বৰ্গৰ মৌলৰ যোজ্যতা 4। বৰ্গৰ সংখ্যাৰ ওপৰত আমি কেনেধৰণে যোজ্যতাটো নিৰূপণ কৰিব পাৰোঁ, এই তালিকাখনৰ সহায়ত আমি মৌলৰ যোজ্যতা নিৰূপণ কৰিব পাৰোঁ। আমি মৌলৰ যোজ্যতা কেনেধৰণে নিৰূপণ কৰিম মই বৰ্ডত লিখি দিছোঁ, তোমালোকে এবাৰ চাই ল'বা। এতিয়া চোৱা, পৰমাণু ক্ৰমাংক 1ৰ পৰা 7লৈকে মই 7টা মৌলৰ নাম লিখি থৈছোঁ আৰু লগতে চিহ্নও লিখি দিছোঁ। পৰমাণু ক্ৰমাংক 1 হাইড্ৰজেনৰ পৰমাণু ক্ৰমাংক 1, তেনেহ'লে হাইড্ৰজেনৰ ইলেক্ট্ৰনৰ বিন্যাস 1 আৰু যোজ্যতা 0। হিলিয়ামৰ ইলেক্ট্ৰনৰ বিন্যাস 2, 1, যোজ্যতা হিলিয়ামৰ ইলেক্ট্ৰনৰ বিন্যাস হিলিয়ামৰ হাইড্ৰজেনৰ 1, হিলিয়ামৰ 0, লিথিয়ামৰ 2, 1, যোজ্যতা 1, বেৰিলিয়ামৰ 2, 2, যোজ্যতা 2, বৰনৰ 2, 3, যোজ্যতা 3, কাৰ্বনৰ 2, 4, যোজ্যতা 4 আৰু নাইট্ৰজেনৰ 2, 5। এতিয়া এই যিটো 5 এই সংখ্যাটো বহিঃকক্ষত আছে। ইলেক্ট্ৰন বিতৰণৰ বড়োৰ থিয়ৰী মতে যিটো আমি ইলেক্ট্ৰনৰ বিতৰণ কৰোঁ তাৰ একেবাৰে বহিঃকক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যাটো 5, কিন্তু 5টোক আমি যোজ্যতা বুলি নকওঁ। 5, 6, 7 এই সংখ্যাকেইটা 8, 5, 6, 7, 8 চাই লোৱা। 5, 6, 7 আৰু 8লৈকে যদি ইলেক্ট্ৰন মৌল এটাৰ বহিঃকক্ষত থাকে তেনেহ'লে আমি 8ৰ পৰা সেই সংখ্যাটো মাইনাছ কৰিব লাগিব। এতিয়া নাইট্ৰজেনৰ ক্ষেত্ৰত বহিঃকক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা 5, সেইকাৰণে 8 - 5 = 3, তেনেহ'লে যোজ্যতা হ'ব 3, নাইট্ৰজেনৰ যোজ্যতা হ'ব 3। এই 8টো আমি কেলৈ ল'লোঁ যে আমি বড়োৰ থিয়ৰী মতে যেতিয়া ইলেক্ট্ৰন বিতৰণৰ এনেকৈ নক্সা আঁকিছিলোঁ, মই দেখাই দিছোঁ তোমালোকক। এইটো হৈছে K কক্ষপথ, এইটো L কক্ষপথ, M কক্ষপথ। তাত আমি পাইছিলোঁ যে মৌলবিলাকে তাৰ বহিঃকক্ষটো 8টা ইলেক্ট্ৰনেৰে পূৰ্ণ হৈ থাকিবলৈ বিচাৰে। সেইকাৰণে সেইটো এটা প্ৰৱণতা যে 8টা ইলেক্ট্ৰনেৰে সম্পূৰ্ণ হৈ থাকিবলৈ বিচাৰে। সেইকাৰণে আমি 8ৰ পৰা যিটো বহিঃকক্ষত ইলেক্ট্ৰন পাবা সেই ইলেক্ট্ৰনৰ সংখ্যাটো আমি বিয়োগ কৰিম। যদি 6টা থাকিলেহেঁতেন তেতিয়া আমি কি লিখিলোহেঁতেন 8 - 6 = 2। যদি 8টা থাকে তেতিয়া আমি লিখিম 8 - 8 = 0, হয়নে? তেনেহ'লে আমি যোজ্যতা আমি কেনেকৈ পালোঁ? পৰমাণু ক্ৰমাংক 1 যোজ্যতা 1, পৰমাণু ক্ৰমাংক 2 যোজ্যতা 0, পৰমাণু ক্ৰমাংক 3 যোজ্যতা 1, পৰমাণু ক্ৰমাংক 4 যোজ্যতা 2, মানে বহিঃকক্ষত 2টা ইলেক্ট্ৰন আছে। 1, 2, 3, 4, সেইমতে আমি 1, 2, 3, 4। কাৰ্বনৰ ক্ষেত্ৰত 5 আছিলে, তেতিয়া আমি 8 - 5 = 3।
এইডোখৰলৈকে আমি পৰ্যায়ত পথালিকে মানে পথালি শাৰীত আমি কেনেধৰণে যোজ্যতা উলিয়াব পাৰোঁ সেইটো শিকালোঁ মই অকণমান মোহাৰি দিছোঁ বাকীখিনি মোহাৰা নাই তোমালোকে লিখি থাকিবা মই এইফালে বৰ্গত উলিয়াইছোঁ মই এইডোখৰতে কাষতে পৰমাণু ক্ৰমাংককেইটা লিখি দিছোঁ তোমালোকে বহি লিখি ল'বা 1 2 3 4 5 6 7 এইটো সিৰিয়েল নাম্বাৰ নহয় দেই এইটো পৰমাণু ক্ৰমাংকহে এতিয়া আমি বড়ো থিওৰি মতে বৰ্গ যে পাইছো বৰ্গত যোজ্যতা কেনে ধৰণে একে হয় মই সেই বিষয় ল'ম এইটো বৰ্গ সোৱা এইটো বৰ্গ 1 নম্বৰ বৰ্গ 1 নম্বৰ বৰ্গত আমি কি পাইছিলো মৌল হাইড্ৰোজেন হাইড্ৰোজেনৰ পিছত আহিছিলে লিথিয়াম লিথিয়ামৰ পিছত আহিছিলে সোডিয়াম সোডিয়ামৰ পিছত আছে পটাছিয়াম এই চাৰিটা বৰ্গৰ যদি আমি ইলেক্ট্ৰনীয় বিন্যাস পাওঁ হাইড্ৰোজেনৰ 1 লিথিয়ামৰ 2 1 সোডিয়ামৰ 2 8 1 পটাছিয়ামৰ 2 8 8 আৰু 1 হলনে এফালে মটৰা দিছো বেলেগকে দেখাই দিছো হাইড্ৰোজেনৰ পৰমাণু ইলেক্ট্ৰনীয় বিন্যাস 1 লিথিয়ামৰ 2 1 সোডিয়ামৰ 2 8 1 আর পটাসিয়ামৰ 2 8 8 1 মানে পটাসিয়ামৰ পৰমাণু ক্ৰমাংক 19 পটাসিয়ামৰ পৰমাণু ক্ৰমাংক 19 সোডিয়ামৰ 11 লিথিয়ামৰ 3 হাইড্ৰোজেনৰ 1 এতিয়া তোমালোকে এই বৰ্গত থকা এই মৌল চাৰিটাত দেখা বহিকক্ষত সকলোৰে ইলেক্ট্ৰনৰ সংখ্যা এটা হয়নে তেনেহলে 1 নম্বৰ বৰ্গৰ মৌলবিলাকৰ যোজ্যতা 1 নম্বৰ বৰ্গ এটা তোমালোকে লিখিব পাৰা যে বৰ্গ 1 মৌলৰ যোজ্যতা তেনেহলে আজি আমি কি পঢ়িলো যোজ্যতা যোজ্যতা হৈছে মৌলৰ বহিকক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা বহিকক্ষত থকা ইলেক্ট্ৰন কেইটাক যোজ্যতা ইলেক্ট্ৰন বুলি কোৱা হয় এই ইলেক্ট্ৰন কেইটা কোৱা হয় যোজ্যতা ইলেক্ট্ৰন তেনেহলে যোজ্যতা হৈছে মৌলৰ বহিকক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা সেই ইলেক্ট্ৰনৰ সংখ্যাটোকে যোজ্যতা ইলেক্ট্ৰন বুলি কোৱা হয় আমি 1 ৰ পৰা 4 লৈকে যোজ্যতা ইলেক্ট্ৰনৰ সংখ্যাটোৱে হৈছে মৌলৰ যোজ্যতা কিন্তু যেতিয়া 4 পাৰ হৈ 5 6 7 আৰু 8 হয় তেতিয়া 8 ৰ পৰা সেই যোজ্যতা ইলেক্ট্ৰনৰ সংখ্যাটো বিয়োগ কৰি দিলে আমি যেটো মান পাম সেই মানটোৱে হৈছে সেই মৌলটোৰ যোজ্যতা আশা কৰিছো তোমালোকে বুজি পাইছা আজিলৈ পাঠ ইমানতে সামৰিছো থ্যাংক ইউ